আজি আমি এইকাৰণে প্ৰেছ মিট কৰিব লগা হৈ গ'ল। আমাৰ অহাকালি 24 ডিচেম্বৰ 24 সন্ধিয়া আমাৰ বন্ধ ঘোষণা আছিল আমাৰ 4টা সংগঠনৰে। গতিকে ইতিমধ্যে আমি জিলা প্ৰশাসন আৰু চৰকাৰ প্ৰশাসনৰ পৰা আমি ইতিমধ্যে খবৰ পাইছোঁ আমাৰ চিঠি ইছ্যু হৈছে। আমাৰ আলোচনাৰ কাৰণে 25 তাৰিখে আমাক মাতিছে, আলোচনা মিলিত হ'ব। গতিকে আমি আশা ৰাখিছোঁ এই 25 তাৰিখে আমাৰ যিবোৰ ইছ্যু, আমাৰ যি মানে দাবী, এই দাবী সমূহবোৰ আমাৰ নিশ্চয় এটা আলোচনাৰ মাধ্যমেৰে সমাধানৰ সূত্ৰ ওলাব। গতিকে আমি আশা ৰাখিছোঁ আৰু যদি কিবা কাৰণত আমাৰ এই আলোচনা মাধ্যমৰ জৰিয়তে আমাৰ কোনো যদি মীমাংসালৈ নাহে বা দেখা নাপাওঁ, তেতিয়াহ'লে আমি এই 24 সন্ধিয়া যি অসম বন্ধ দিছিলোঁ 24 তাৰিখে, তাৰ প্ৰতি আমি তীব্ৰতৰ আমি মধ্য অসমে নহয়, আমি অৰ্থনৈতিক পথ অৱৰোধ, ৰেল অৱৰোধ আজি বিভিন্ন পন্থাৰে আমি ল'বলৈ হাতত আমি বাধ্য হ'ম। আমি সকলো ৰাইজক জনাইছোঁ অহাকালি যি 24 ঘণ্টীয়া মধ্য অসম বন্ধ আমি ইতিমধ্যে চৰকাৰৰ সঁহাৰি জনাই, চৰকাৰৰ শ্ৰদ্ধা জনাই আজি আমি উঠাই লৈছোঁ বুলি আমি প্ৰেছ মিট যোগে আমি ঘোষণা কৰিছোঁ। সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ তিৱা সুৰক্ষা সমিতি আৰু বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন সমিতিৰ উদ্যোগত আমি অহাকাইলৈ অৰ্থাৎ 24 ডিচেম্বৰ তাৰিখে আমি 24 ঘণ্টীয়া মধ্য অসম বন্ধ আমি ঘোষণা কৰিছিলোঁ। আমাক ইতিমধ্যে আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জিলা প্ৰশাসনৰ জৰিয়তে আমাক চিঠি ইছ্যু কৰি আমাৰ লগত এলানি আলোচনা বহা তেওঁলোকে সিদ্ধান্ত কৰিছে। গতিকে 25 তাৰিখে আমাক দিনৰ 3 বজাত বহিব। গতিকে সেই চিঠিখনৰ ওপৰত সন্মান জনাই আমাৰ যিটো দাবী, এই দাবীটো যদি আমাৰ ফলপ্ৰসূ হয় এই আলোচনাত, তেতিয়াহ'লে সেই হ'ব বুলি আশা কৰিছোঁ। সেই আশা ৰাখিয়ে আমি অহাকাইলৈ 24 ঘণ্টীয়া মধ্য অসম বন্ধটো সামৰিকভাৱে আমি স্থগিত ৰাখিছোঁ। তাৰপিছত যদি 25 তাৰিখৰ আলোচনা যদি আমাৰ ফলপ্ৰসূ নহয় বা আমাৰ ডিমাণ্ডবিলাক যদি ফুলফিল নহয়, আমি পুনৰ মধ্য অসম বন্ধ দিয়াৰ লগতে বিভিন্ন ধৰণৰ জঙ্গী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।